আসলে কি জানে দরজা খুলি চাব পৰা হলে বেছি ভাল লাগিল তেনে খুলিব নিদিয়ে ন খুলি চালে বিৰাট মস্তি লাগিলেহেঁতেন ন উমানন্দ মন্দিৰ ইয়াৰ পৰা দেখা যায় ওপৰৰ পৰা খুব ধুনীয়াকৈ সেৱা জনাই ল'ব পাৰি ইয়াৰ পৰা যিসকলে অহা নাই আজি আমি এতিয়া গৈ আছোঁ উত্তৰ গুৱাহাটীৰ ৰোপৱেলৈ প্ৰথমতে ইফালে এইটো ৰাস্তা দিয়ে যাব লাগিব ওপৰলৈ আহক মোৰ লগত এইটো হ'ল অসমৰ একমাত্ৰ ৰোপৱে নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পানী একদম পুৰা ভৰি আছে ভয়ো লাগে উঠিব সাঁতুৰিব নাজানো যিহেতু তথাপিও আৰু ৰাইজে উঠি আছে যিহেতু উঠো আৰু আপোনালোকে যিসকলে দেখা নাইতো আমাৰ লগতে চাই লওক তো প্ৰথমতে টিকেট কাটিব লাগিব আহক এইফালে আছে টিকেট কাউণ্টাৰ অহা যোৱা এজনৰ 200 টকাকৈ যদি আপুনি তাতে গৈ ৰিটাৰ্ণ আহে তেতিয়াহ'লে 100কৈ হ'ব আৰু তাতে সিফালে গৈ মানে 2 ঘণ্টা থাকিব পাৰিব 2 ঘণ্টাৰ ভিতৰত ইফালে ৰিটাৰ্ণ হ'ব লাগিব তাৰ আগতেও পাৰে ৰিটাৰ্ণ হ'ব নহয় জানো তাৰে আগতেও পাৰিব ৰিটাৰ্ণ হ'ব মানে 2 ঘণ্টাৰ ভিতৰত তাৰ ভিতৰত আপুনি ৰিটাৰ্ণ হ'ব লাগিব তাৰ ভিতৰত যদি অলপ সিফালে গৈ কিবা ৰেষ্ট লৈ কিবা কৰি আপোনালোকৰ নিজৰ কথা তো প্ৰথম আহিব চিকিউৰিটি চেক কিন্তু ইয়াতে নো এণ্ট্ৰি কেমেৰা এইটো লেডিছৰ হয় লেডিছ একফালে জেণ্টছ একফালে বোলা কেতিয়ালৈ অলৰেডি ৰেডি হৈ আছোঁ কিন্তু এতিয়া আমি যাব নোৱাৰোঁ সিফালৰ পৰা এওঁলোকে ফোন কৰিব যে এতিয়া যাব পৰা হৈছে তাৰপিছত আমাক এওঁলোকে ক'ব তেতিয়াহে আমি যাব পাৰিম তেতিয়ালৈ ৱেইট হাই চিকিউৰিটি তো বোলক মাতিছে হেভি চিকিউৰিটি দি পাৰ হ'ব লাগিব মানে এনেই নোৱাৰে আপুনি এবাৰত একেলগে তেওঁলোকে 24 জন নিব তাৰে ওপৰত নিনিয়ে ৰাতিপুৱা খোলা থাকে 8:30 পৰা আবেলি 4:30 থাকিব তাৰ ভিতৰত আপোনালোকে যিমান বাৰ অহা যোৱা কৰে সেইটো আপোনালোকৰ কথা চলো ব'লা ধৰিব পাৰি কোনোবা যদি ভয় খাই পুৰাপুৰি 24 জন আছোঁ আমি ষ্টাৰ্ট এতিয়াতো আপুনি আৰু দৰ্জা খুলিব নোৱাৰে ন নোৱাৰি ন আচ্ছা এইফালে এটা আছে এইফালে বাহিৰৰ ফালে যোৱা হাৱা এইটো কি কাৰণে ৰাখিছে আৰু ইয়াৰ পৰা তালৈকে যাওঁতে সিটোৰ পৰা যাওঁতে 10 মিনিট প্ৰথমতে কিন্তু ভয় লাগিছিলে কিন্তু এতিয়া উঠাৰ পৰা গোটেইখিনি আছোঁতো তো অলপ ভয়টো কমিছে আচ্ছা এনেই ধৰি লওক ইয়াতে আপোনালোকৰ ভিতৰত কি কি চিকিউৰিটি ৰাখিছে এইবিলাক আমি ক'ব নাই আপুনি তাৰ আগতে কথা পাতিব পাৰিব এনে চিকিউৰিটি চিষ্টেমটো ইয়াতে বহুতখিনি আছে কিন্তু তাৰ আগতে কথা পাতি ল'ব লাগিব এইটো DMD পৰা পাৰ্মিশ্যন লৈ ল'ব লাগিব আৰু তাৰ আগতে আপুনি কথা পাতি ল'ব পাৰে আপোনালোকে ক'ব নোৱাৰে সেইটো আপোনালোকে দেখিছে সেয়া হ'ল উমানন্দ অসমৰ সৰু নদী দ্বীপ আটাই নাইচ ভিউ প্ৰথমতে ভয় ভয় মানে এটা ভাৱ আছিলে যিহেতু সাঁতুৰিব নাজানো তো অহাৰ পৰা মানে ইয়াতে সোমালে সিমান এটা সেয়া নালাগে বাৰু তো আপোনালোকে অভিজ্ঞতাটো আমাৰ লৈ ল'ব পাৰে যে উঠা নাই ধৰি লওক ব্ৰহ্মপুত্ৰৰ মাছ নদীত একদম ওপৰত আহি পাই গ'লোঁ প্ৰায় 10 মিনিট আমাৰ অলৰেডি হৈ গ'ল এতিয়া আহি পাব হৈছে ন একদম খুব কম স্পীড কৰি দিয়ে একেবাৰে শ্ল' আৰু একেবাৰে শ্ল' মানে ধৰি লওক জাহাজ যেনেকৈ ঘপকৈ লগাই দিয়ে তেনেকুৱাকৈ নহয় আৰু একদম শ্ল' যায় শ্ল' মোশ্যন টিকেটকেইটা লৈ লওঁ মানে আকৌ যামটো গম নাপাওঁ ন কি কৰিব লাগে তো ব'লক ইয়াতে আহি পেলাই আমি ইয়াতে থাকিব নোৱাৰোঁ তলত এবাৰ যাব লাগিব তলত গৈ তেওঁলোকক টিকেটটো দেখাব লাগিব যে আমি আকৌ ৰিটাৰ্ণ যাম গতিকে আল্টিমেটলি তলত যাবই লাগিব তাৰমানে তো ইয়াতে লিফ্টৰ ব্যৱস্থা আছে আহি গ'লোঁ আপোনালোকে পুৰাপুৰি এইটো ফ'ল' কৰিব লাগিব এক্সিট লিখাই আছে এক্সিট
মানে 3 বছৰৰ পৰা 12 বছৰৰ ভিতৰত ইয়াতে টিকেটটো হাফ হ'ব কিন্তু আপোনালোকে তাৰ কাৰণে আইডেন্টিটি দেখাব লাগিব আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখনৰ এইটো এটা দেখালেই হ'ল তেতিয়াহে আপোনালোকে মানে বাচ্চাটোৰ কাৰণে হাফ পাব টিকেটৰ ৰেট তো আমি ইয়াতে অলৰেডি আৰু তালৈকে যাবলৈ যিহেতু আমি ইয়াতে বেছি সময় নাথাকোঁ আহক সিকিউৰিটি চেক এতিয়া আকৌ ইফালে যাব লাগিব মই না মানে অহা যোৱা একেই হয় চিষ্টেমটো একেই হ'ব তাত যেনেকুৱাকৈ কৰিছে আপোনাক আপুনি যদিও ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব সেই একেখিনি চিকিউৰিটি ইয়াতে চেক হ'ব তাতে আপুনি যিখিনি কৰিছে ইয়াতে কৰিব লাগিব লাষ্টত কিন্তু ইয়াতে তেওঁলোকে টিকেটটো ফালি দিছে ভিতৰত সোমাইছোঁ একদম এটা চাইডে আপোনালোকে গোটেইখিনি থাকিব নোৱাৰে তেওঁলোকে এইটো বেলেঞ্চিং কৰি দিয়ে ইফালেও আহিব লাগিব আধা সিফালেও আধা আহিব লাগিব মানে যেন এইটো হালি নাযায় উমানন্দৰ ওপৰতে আমি গৈ আছোঁ পাব হ'লোৱে আমি এতিয়া একদম শ্ল' মোশ্যন যাব এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে যদি 10 মিনিট এইখিনিৰ পৰা ইমানখিনি হওঁতে 3 মিনিটমান লাগে ন একদম শ্ল' আৰু আহি গ'লোঁ এতিয়া আমি যিহেতু ইয়াতে মানে আৰু নাযাওঁ গতিকে টিকেট আৰু দেখাব নালাগে চিধা গুচি গ'লে হ'ল বাই অন দ্য ৱে দৌল গোবিন্দ মন্দিৰ পাই যিহেতু গতিকে আমি ইয়াতে এটা সেৱা এটা জনাই যাওঁ শাওনৰ পূৰ্ণিমা আৰু ইফালে আমাৰ আজি ভলেবম আৰম্ভ গতিকে দেখিছোঁ ভক্তৰ বহুত ভিৰ আৰু ইয়াতে লিখা আছে মন্দিৰৰ ভিতৰত ফটো উঠোৱা নিষেধ গতিকে কেমেৰা আমি ইয়াতে অফ কৰিব লাগিব মন্দিৰৰ পৰা ওলাই ভকতসকল গৈ আছে ইয়াতে ভোগ দিব পায়স ধুনীয়াকৈ থৈ দিব আপুনি এটা এটা ল'লে হ'ল আৰু তাৰ পৰা ডেইলি দিয়ে এইটো ডেইলি ইয়াতে ডেইলি ভোগৰ ব্যৱস্থা আছে প্ৰসাদ দিয়ে সদায় আচ্ছা আচ্ছা মই মোৰ ভাগৰখিনি ল'লোঁ বাৰু এইটো কাউণ্টাৰত আপোনালোকৰ ভোগ আৰু নৈবেদ্য যিসকল ভকতে ইয়াতে আগবঢ়াব এইটো কাউণ্টাৰত লোৱা হয় কৰে কি যিসকল ভকতে ভোগ দিয়ে তেওঁলোকক ইয়াৰ পৰা তেওঁলোকৰ ভাগৰ মানে গৃহস্থক দিয়া বুলি কয় ন তাৰ পৰা তেওঁলোকক এটা এটা ভাগ দি দিয়ে এইফালে আছে ইয়াতে চাকি জ্বলাব পাৰে দৌল গোবিন্দ মন্দিৰৰ পৰা একদম বাহিৰে বাহিৰে আহি ভণ্টিহঁতৰ ঘৰ পালোঁ আজি মানে পূৰ্ণিমাৰ কাৰণে তাই এভাগী নাৰায়ণ পূজাৰ আয়োজন কৰিছে চ' একদম চাদৰ মেখেলা পিন্ধি ৰেডি তো এতিয়া অকণমান নাৰায়ণ পূজাত ভাগ লওঁ আমাৰ ৰান্ধনীকেইটাই কি কৰি আছে চাওঁ আহক কি কৰি আছে বেলেগ আজি একদম কি পনীৰ কিমানজন মানুহ হ'ব 30-25 এইফালে আমাৰ বিনীতা ভাত আৰু কি বনালে লাষ্ট পৰ্যায় পাইছে আমাৰ এতিয়া মানে এওঁলোক অহাৰ পৰা মই পুৰা একদম ফ্ৰী হা কাম কৰি আছে গোটেই কেইজনীয়ে মই অকণমান বহি জাষ্ট ভিডিঅ' এডিটিং কৰি আছোঁ দিয়া নহ'লে ক'ব নহয় বোলে একো নহ'লে বুলি একো বাইদেউ একো নকৰিলে এনেকৈ বুলি ক'ব ন গতিকে লাৰি দিছোঁ আৰু ন এইটো কি পনীৰ বনাইছা এইটো আলু দিছোঁ তাৰপিছত কাজু দিছোঁ নহয় নামটো কি হ'ব কি পনীৰ হ'ল এইটো আলু চালু দি এইটো কি পনীৰ বনাইছে নে মিক্স পনীৰ বনাইছে কিবা টেষ্টিঙৰ কাৰণে মোক কবি
আছে